আমাৰ ৰাজ্যত দুখীয়া জনৰ কাৰণে অৰুণোদয়, মহিলাৰ বাবে মহিলা উদ্যমিতা আঁচনি, আজি যুৱকৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, চাহ বাগিচাৰ মোৰ শ্ৰমিক বন্ধুসকলৰ বাবে এটি দুটি পাত, আজি সমগ্ৰ অসমত বিকাশৰ এক নতুন স্বপ্ন আজি আমি বাস্তৱলৈ ৰূপায়ণ কৰিছোঁ। আজি আমাৰ জাতিটো দুৰন্ত গতিত আগুৱাই গৈছে। যি স্বপ্ন অসম আন্দোলনৰ সময়ত 855 জন শ্বহীদে দেখিছিল, সেই স্বপ্নত আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ পথত আগবাঢ়িছোঁ। অহা 1 জানুৱাৰীৰ পৰা আমাৰ ৰাজ্য চৰকাৰে পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ সম্পূৰ্ণ বিনামূল্যভাৱে বহন কৰিব। সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ সম্পূৰ্ণ বেমাৰৰ চিকিৎসাৰ খৰচ পায়, তেনেকৈ 1 জানুৱাৰীৰ পৰা পঞ্চায়তৰ প্ৰতিনিধি আৰু তেওঁলোকৰ নিকট পৰিয়ালে 100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। তাক মই আজিৰ দিনটোত ঘোষণা কৰিব বিচাৰো। শ্ৰদ্ধা ৰাইজ, মই এটাই বিচাৰো যে আমি চৰকাৰৰ পৰা সকলো ধৰণৰ আপোনালোকক সহযোগিতা কৰিম। কিন্তু বাইদেউ মৈদামত ইউনেস্কোৰ স্বীকৃতি, অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, বৰাক উপত্যকাত বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, ভাৰতত ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী, আমাৰ বাপতি সাহোন বিহুক বিশ্ব মঞ্চলৈ লৈ যোৱা, ঝুমুৰ নৃত্যক জগত সভালৈ লৈ যোৱা, এই সকলোবোৰ কাম আজি আমাৰ চৰকাৰখনৰ নেতৃত্বত সম্ভৱ হৈছে। আজিৰ এই সুন্দৰ দিনটোত মই আৰু এটা নতুন কথা ক'ব খোজো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা। তেখেতে বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণ কৰিছিল আৰু ভাৰতৰ বিষ্ণু আধ্যাত্মিকতা, কৃষ্ণ সংস্কৃতিক প্ৰদৰ্শন কৰিছিলে। মই বিশ্বাস কৰোঁ এই বৃন্দাবনী বস্ত্ৰখনো অসমৰ মানুহে চাব পাৰে, তাৰ সপোন বহুজনৰ আছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সংকল্প লৈছো যে এইবাৰ বৃন্দাবনী বস্ত্ৰ আমি অসমলৈ লৈ আহি ৰাইজে যাতে চাব পাৰে তাৰ ব্যৱস্থা আমি কৰিম। সেই ধৰণে আজি আমি আগুৱাই যাব খুজিছো। গড় হত্যা বন্ধ হ'ল, সন্ত্ৰাসবাদে অসমৰ পৰা বিদায় ল'লে। আজি এসময়ত অস্ত্ৰ শস্ত্ৰৰে জাতিৰ মুক্তিৰ সপোন দেখা যুৱকসকলে আজি কৰ্ম সংস্কৃতিৰ মাধ্যমেৰে জাতিটোৰ মুক্তিৰ সপোন দেখা আৰম্ভ কৰিলে। অসমত এইমছ প্ৰতিষ্ঠা হ'ল, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হ'ল, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ পথত আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িছে। আজি নুমলীগড় গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেল নিৰ্মাণ, কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ দৰে আজি আমি ডাঙৰ ডাঙৰ সপোন দেখিছোঁ। আমাৰ ৰাজ্যত দুখীয়া জনৰ কাৰণে অৰুণোদয়, মহিলাৰ বাবে মহিলা উদ্যমিতা আঁচনি, আজি যুৱকৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, চাহ বাগিচাৰ মোৰ শ্ৰমিক বন্ধুসকলৰ বাবে এটি দুটি পাত, আজি সমগ্ৰ অসমত বিকাশৰ এক নতুন স্বপ্ন আজি আমি বাস্তৱলৈ ৰূপায়ণ কৰিছোঁ। আজি আমাৰ জাতিটো দুৰন্ত গতিত আগুৱাই গৈছে। যি স্বপ্ন অসম আন্দোলনৰ সময়ত 855 জন শ্বহীদে দেখিছিল, সেই স্বপ্নত আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ পথত আগবাঢ়িছোঁ। আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী চাহাবে মোক ধমকি দিছে। কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে। মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো, আপোনালোকে যিমানেই মোক ধমকি দিব, অসমক আপোনালোকে যিমানেই ধমকি দিব চেষ্টা কৰিব, অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু
আমি প্ৰমাণ কৰিম যে অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো আমি জিকিব খুজিছো আমাৰ এটাই কথা চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম আৰু অচিনাকি মানুহৰ পৰা এক টুকুৰ মাটি কাঢ়ি ননালৈকে আমি ক্ষান্ত হৈ বহি নাথাকিম চিনাকিক মাতি দিম অচিনাকি মানুহৰ পৰা এক টুকুৰা মাটি কাঢ়ি নানালৈকেও আমি ক্ষান্ত হৈ বহি নাথাকিম মই ৰাহুল গান্ধী আৰু মাদানীক চ্যালেঞ্জ কৰি ক'ব খুজিছো সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম আৰু অকল আমি যুঁজিমেই এনে নহয় আমি জিকিম এই হৈছে আমাৰ সংকল্প শ্ৰদ্ধা ৰাইজ আমাৰ সন্মুখত সপোন আছে আমি এখন আমাৰ বাবে এনে এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসমত আমাৰ নতুন প্ৰজন্মই নিজকে নিৰাপদ অনুভৱ কৰিব আমি এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসমত ভাৰত মাতাৰ জয়গান সদায় সকলোৱে শুনিবলৈ পাব এনে এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসম কেতিয়াও বন্দুকৰ শব্দত নহয় বিকাশৰ গানত ৰাতিপুৱাব এনে এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসমত নতুন প্ৰজন্মই এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব বেংকৰ পৰা লোন পাব আৰু বাংগালোৰ কৰ্ণাটক হায়দৰাবাদত সিকিউৰিটি গাৰ্ডত কাম কৰা সকলো সন্তানক উদ্যোগীকৰণৰ জৰিয়তে আমি মাতৃৰ বুকুলৈ আকৌ এবাৰ উভতাই আনিম তেনে এক অসম আমি নিৰ্মাণ কৰিব লাগিব পঞ্চায়তৰ প্ৰতিনিধিসকল আমাৰ মাজত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত আছে তেখেত আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক তেখেতৰ নেতৃত্বতে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত যোৱা 10টা বছৰে আমি নিৰন্তৰ জাতি মাটিৰ হৈ কাম কৰিছো মই সকলোকে আহ্বান জনাম আপোনালোকে সকলোৱে একেলগে অমিত শ্বাহ ডাঙৰীয়াক আকৌ এবাৰ দীঘলীয়া হাত চাপৰিৰে প্ৰতিশ্ৰুতি দিয়ক যে 2026ত আমি আকৌ অসমত বিজেপি আৰু এনডিএৰ চৰকাৰ গঠন কৰিম নে নাই অমিত শ্বাহ নৰেন্দ্ৰ মোদী ভাৰত মাতা কি জয় অসম